যোৱা 22/2/2015 ইংৰাজী তাৰিখে হোজাইৰ এগৰাকী হিন্দু যুৱতী হেলেন সৰকাৰ তেখেতক এগৰাকী যুৱক একৰামুল হুছেইন একৰামুল হুছেইনে নিজকে এগৰাকী হিন্দু যুৱক সুবল দাস নামেৰে পৰিচয় দিছিলে আৰু তেওঁক প্ৰেমৰ পাশত আবদ্ধ কৰি পেলাই তেওঁক মন্দিৰত নি পেলাই বিবাহ পাশত আবদ্ধ কৰাইছিলে কিন্তু কিছুদিন পাছতেই যুৱতীগৰাকীয়ে গম পালে যে একচুৱেলি সুবল দাস প্ৰকৃততে তেওঁ হিন্দু যুৱক নহয় তেওঁ এগৰাকী মুছলমান সম্প্ৰদায়ৰ যুৱক হয় আৰু এই কথা জনাৰ পাছতে তেওঁক এই যুৱতীগৰাকীক অকথ্যভাৱে নিৰ্যাতন চলাইছিল শাৰীৰিক আৰু মানসিকভাৱে নিৰ্যাতন চলাইছিল আৰু কোনোমতে তেওঁ প্ৰাণ ৰক্ষা কৰি তেওঁৰ ঘৰৰ পৰা পলাই আহিছিল আৰু হোজাই আৰক্ষী থানাত তেখেতে এটি গোচৰ পঞ্জীয়ন FIR দাখিল কৰিছিল হোজাই PS 129/15 আৰু সেই গোচৰত এই পদকীয়া একৰামুল হুছেইনক গ্ৰেপ্তাৰ কৰি জিলা জেললৈ প্ৰেৰণ কৰা হৈছিল পৰৱৰ্তী অৱস্থাত আৰক্ষীয়ে তদন্ত কৰি অভিযোগনামা দাখিল কৰিছিল আৰু এই গোচৰত চৰকাৰী পক্ষৰ 6গৰাকীকৈ সাক্ষী গ্ৰহণ কৰাৰ পাছত হোজাই জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশ আদালতে ভাৰতীয় দণ্ডবিধি আইনৰ 417 419 দুইটা ধাৰাতে কমে 1 বছৰকৈ সশ্ৰম কাৰাদণ্ড আৰু 7,000 টকা আৰু 419 IPCত 1 বছৰ সশ্ৰম কাৰাদণ্ড আৰু 8,000 টকা জৰিমনা বিহিছে কি নাম ল'ৰাজনৰ নাম একৰামুল হুছেইন প্ৰকৃত নাম তেওঁৰ ঘৰ কলিয়াবৰ জিলাৰ চামগুৰি অঞ্চলত যুৱতীগৰাকীৰ নাম হৈ গ'ল হেলেন সৰকাৰ